নমস্কাৰ। বহুদিনৰ মূৰত আমি সিদিনা আমাৰ ঘৰৰ সকলো একেলগে ওলাই গৈছিলোঁ এদিনৰ বাবে কাজিৰঙালৈ বুলি। আচলতে ঘৰৰ সকলো মানুহ একেলগ হোৱাই নহয়। যদিও আমি একেলগে থাকোঁ, কিন্তু একেলগে ফুৰিবলৈ যোৱাটো কঠিন হৈ পৰে। কাৰণ দেউতা ব্যস্ত থাকে, ময়ো ব্যস্ত থাকোঁ আৰু ভণ্টিও কামত ব্যস্ত থাকে। কিন্তু এইবাৰ ভণ্টিৰ জন্মদিন বুলি 2025 বৰ্ষত আমি 10 ডিচেম্বৰৰ আগদিনা অৰ্থাৎ 9 ডিচেম্বৰ তাৰিখে সকলো একেলগে ওলাই গ'লোঁ কাজিৰঙালৈ বুলি। কাজিৰঙাৰ এখন ৰিজৰ্টত আমি এদিন কটাম আৰু পিছদিনাখন আমি কেতিয়াও নকৰা জীপ চাফাৰী কৰিম। সঁচাকৈ ভাল লগা। আমি থকা ৰিজৰ্টখনৰ নাম তুচিতা বেন। চাওকচোন, ইমান ধুনীয়া পৰিৱেশৰ মাজত ইমান ধুনীয়া থকা ঠাইখিনি। মোৰ কিন্তু খুবেই ভাল লাগিল। এয়া সন্মুখত একেবাৰে মই ভাল পোৱা সেউজীয়া পাহাৰখন। তাৰপিছত এয়া পৰিৱেশটো দেখুৱাইছোঁ। এইটো কটেজ এটা ধুনীয়া কটেজ। ইয়াতো সুন্দৰ ব্যৱস্থাপনা আছে আৰু এইটোত আমি আছিলোঁ। ওপৰতো থাকিব পাৰি, তলতো থাকিব পাৰি। দেখাই আছোঁ। কাঠেৰে বনোৱা, কি সুন্দৰ। আৰু এয়া বাঁহৰ, বেতৰ সকলো ডিজাইন কৰা আছে। ভাল লাগিল কিবা এটা। এইটো ৰুমৰ পৰা খিৰিকীখন খুলিলেই, আচলতে আমি খিৰিকীখন খোলা নাছিলোঁ, কিন্তু আমি চাইছিলোঁ। এয়া ইমান ধুনীয়া পৰিৱেশটো। সেউজীয়াৰ মাজত এটা ভাল লগা দিন। এয়া ভণ্টি আৰু ভাইটিয়ে পৰিৱেশটো ধুনীয়াকৈ উপভোগ কৰি আছে। এইটো কিবা ট্ৰি হাউচ বুলি কয়। আগতে বাৰু গৈছোঁ বেলেগ ঠাইত। ভাল লাগে। ওপৰৰ পৰা চাবলৈ ভাল লাগে। মুঠতে এটা ধুনীয়া পৰিৱেশ। আপোনালোকো আহিব পাৰে, ভাল লাগিব। আৰু পিছৰখিনিৰ বাবে চাই থাকিব লাগিব।